Hello everyone, welcome back to my channel Nivi and you. নমস্কাৰ মই নিকিতা আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আপোনালোকে তো থাম্বনেইল দেখি ইতিমধ্যে গমে পাইছে মই কলে গৈ আছো তো আজি আমি গৈ আছো দীঘলীপুখুৰী পাৰ্কত ফেৰি হৈ যাম তেনেহলে ভিডিওটো চাই থাকিব শেষলৈকে। এতিয়া মই আপোনালোকক দেখুৱাই আছো ব্ৰহ্মপুত্ৰ নদীৰ ভিউ চাওকচোন ইমান ধুনীয়া ভিউ ইয়াৰ পৰা এতিয়া বৰ্তমান ফেৰীত উঠিছো এয়া ফেৰীতে আছো আৰু এটা কথা আপোনালোকে বাৰু কমেন্টত জনাবচোন কোনে কোনে বাৰু ফেৰীত উঠি ভয় কৰে মোৰটো বহুত বেছি ভয় লাগে আৰু এতিয়া ফেৰীখন আহি পালে আৰু এইখিনিতে মই আপোনালোকক ক'ব বিচাৰো ধৰক যেহেতু দেখিছে কিমান লৰালৰি কৰি ইফাল যোৱা হয় সো আপোনালোকে কেয়াৰফুলি পাৰ হ'ব আৰু আমি এতিয়া ভিতৰলৈ আহিলো আহি আপোনাৰ বহি লৈছো আৰু নদীখন পাৰ হতে আপোনাৰ ফেৰীত আপোনাৰ 10 মিনিট বা 12 মিনিট লাগে আপোনালোকে চাই থাকক ভিডিওটো আগলৈকে ভিউবোৰ দেখাই যাম মই ফাইনালি আমি আহি পালো দীঘলীপুখুৰী পাৰত অৱস্থিত থকা ৱাৰ মেমৰিয়েল পাৰ্ক আৰু এইখন টেংক হৈছে ইণ্ডিয়ান আৰ্মিৰ বিজয়ঙ্কা টেংক আপোনালোকক ভালদৰে দেখুৱাই দিছো আৰু এই আঁতৰত থকা মিছাইলটো হৈছে ইণ্ডিয়ান নেভি মিছাইল আৰু এই মিছাইলটোৰ নাম হৈছে সাৰফেস টু সাৰফেস P-20 মিছাইল আৰু এইখন হৈছে ইণ্ডিয়ান এয়াৰ ফৰ্চৰ এখন জেট প্লেন আৰু আপোনালোকে তলত যে দেখিবলৈ পাইছে হেতু হৈছে এই জেট প্লেনখনৰ মেচিন গান আৰু এই জেট প্লেনখন 46000 ফিট অল্টিটিউডত উৰিব পাৰে আৰু যুদ্ধত এই দুটা মিছাইল ইউজ হৈছিল এই মিছাইল দুটাৰ নাম হৈছে RZ-13 শাম মিছাইল এতিয়া মই আপোনালোকক অকমান কাখবাৰৰ ভিউটো দেখাই দিছো এয়া আৰু এয়া হৈছে অসমৰ বীৰ লাচিত বৰফুকনে শৰাইঘাটৰ যুদ্ধত যি সাহসেৰে কৰিছিল আৰু জিকিছিল তাৰে এক স্মাৰক আৰু এয়া হৈছে অমৰ জোৱান
আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে থাকিলে যদিহে মোৰ ভিডিঅ'টো অকণ হ'লেও ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম এটি বেলেগ ভিডিঅ' নাই তেতিয়ালৈকে বাই বাই